মেণ্ডেলিভৰ যিখন তালিকা আছিল তেওঁৰ তালিকাৰ 5 নম্বৰ বৰ্গত থকা অক্সাইড বিলাক কেনেকুৱা ধৰণৰ সংকেত হ'ব তো তাৰ কাৰণে এবাৰ ট্ৰিক আহিব তোমালোকক মনত ৰাখিবা ট্ৰিক কেইটা যদি অক্সাইডৰ সংকেত সুধে তোমালোকক অক্সাইডৰ সংকেত মনত ৰাখিবলৈ এই ট্ৰিকটো মনত ৰাখিবা যদি অযুগ্ম স্থান হয় অযুগ্ম হলে তোমালোক কেনেকৈ মনত ৰাখিবা R2O বৰ্গৰ সংখ্যা তো এতিয়া এটা এক্সাম্পলৰ সহায়ত দিছো মানে বুজাই দিছো সাপোজ তোমাক সুধিলে যে মেণ্ডেলিভৰ তালিকাৰ 5 নম্বৰ বৰ্গত 5 নম্বৰ 5 টো মানে অযুগ্ম সংখ্যা 5 নং বৰ্গৰ অক্সাইডৰ সংকেত কি অক্সাইডৰ সংকেত কেনেকুৱা ধৰণৰ হ'ব তো তোমালোকে কেনেকৈ গম পাবা তো তৎক্ষণাত গম পাবা এইটো লগাই দিয়া অযুগ্ম যদি কয় অযুগ্ম কলে R2 আহিব আৰু O2 লিখা বৰ্গৰ সংখ্যা বৰ্গ কোন নম্বৰ বৰ্গ বুলি কৈছে 5 নম্বৰ তো হ'ব R2O5 এতিয়া 5 নম্বৰ বৰ্গত চেক কৰা তোমালোকে সংকেতটো কি আছে R2O5 তোমালোকে ঠিক তেনেকৈ তোমালোকে এটা হোমৱৰ্ক থাকিল 7 নম্বৰ বৰ্গটো তোমালোকে নিজে কৰিবা 7 নং বৰ্গৰ কি হ'ব আৰু মোক কমেন্টত জনাবাচোন কি হ'ব ঠিক আছে তাৰ পিছত এতিয়া যুগ্ম স্থানৰ হলে কি কৰিবা যুগ্মৰ কাৰণে ট্ৰিকটো অকমান বেলেগ হ'ব ট্ৰিকটো কি হ'ব তোমাৰ RO যেটো বৰ্গৰ সংখ্যা হলে বৰ্গৰ সংখ্যাটোক আধা কৰি দিবা মানে 2 দি হৰণ কৰি দিবা হৰণ 2 সাপোজ তোমাক সুধিলে 6 নং বৰ্গৰ অক্সাইডৰ সংকেত কি 6 নং বৰ্গৰ অক্সাইডৰ সংকেত কি মেণ্ডেলিভৰ তালিকাখনত তো অক্সাইডৰ সংকেত কি হ'ব 6 নং বৰ্গৰ কৈছে R2 আহি R ৰ জায়গাত R থাকিল O2 O লিখিলো যেটো যুগ্ম হলে এটো সূত্ৰ লগাবা 6/2 তাৰ মানে কিমান হ'ব 3 তাৰ মানে সংকেতটো হ'ব তোমাৰ RO3 বুজি পাইছা তো এনেকে তোমালোকে তাৰ মানে তৎক্ষণাত ক'ব পাৰিবা যে 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ যে 8টা আছিল তোমালোকে অক্সাইডৰ সংকেত কেনেকৈ ওলাবা চোৱা এতিয়া 6 নং বৰ্গত চোৱাচোন এইটো RO3 আমিও কি পাইছো RO3 ঠিক আছে তো এই দুটা ট্ৰিক মনত ৰাখিবা